কথা মই আপোনালোকক জনাব বিচাৰিম যে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ 8 ছেপ্টেম্বৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন আমি এইবাৰ জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰৰ পৰা পালন কৰিম 8 ছেপ্টেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী অসমলৈ আহিব 9 ছেপ্টেম্বৰৰ দিনা এখন অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত তেখেতৰ কৰ্মৰাজি তেখেতৰ সৃষ্টিক চিৰযুগমীয়া কৰাৰ কাৰণে তেখেতৰ স্মৃতিক চিৰযুগমীয়া কৰাৰ কাৰণে এটা প্ৰস্তাৱ আছে যে ডিব্ৰুগড় বিমানবন্দৰক এটা ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ হিচাপে তাক নামকৰণ কৰা আৰু এই বিষয় লৈ 9 ছেপ্টেম্বৰত এদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাৰ এখন বিশেষ বিধানসভা অধিৱেশন অনুষ্ঠিত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ